নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটছলৈ স্বাগতম জনাইছোঁ। আজি ৰেচিপি বুলি নহয়, আমাৰ গাঁৱতে সৰু সৰু ল'ৰা কেইটামানে খেলা পাতিছে। ৰামধেনু ক্লাবৰ ক্লাব এটা আছে সিহঁতৰ সৰু সৰু ল'ৰাৰ, তাতে ক্ৰিকেট খেলা এখন পাতি এনে পিটছৰ কাম কৰি আছে। সেইকাৰণে মই ভাবিছোঁ যে সিহঁতক এটা খানা খুৱাই দিওঁ। খানা মানে কি, খিচিৰি আৰু পাৰা, খিচিৰিৰ লগত পাৰা সেনেকৈ এটা খানা বনাম বুলি ভাবিছোঁ। কি পাৰোঁ ভিডিঅ'টো দেখাব চেষ্টা কৰিম। কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ মাজত এজন বুলি মোক ক্ষমা কৰি দিব। আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰিম। বাকী আমাৰ সূৰ্যটো আজি উদয় হওঁতে প্ৰায় 1:40 হৈছে। এতিয়া আমি ধৰক 2টা বজাত আমি ভিডিঅ' কৰিব লগা হৈছে। ধৰক 1:45-40 মানত ভিডিঅ'টো কৰিব লগা হৈছে। আজি অকল হ'ব পাৰাটো মই লমচম চাই ল'লোঁ গৰম পানীত। আপোনাৰ কেৰাহী বহি আছে গৰম পানীত। বোলে আজি খিচিৰিৰ লগত পাৰা হ'ব। কি পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখাব চেষ্টা কৰিম। যিহেতু আমি আজি খানাটো হৈছে আমাৰ এই সৰু ল'ৰা কেইজনে আমাৰ পিচ চাচি আছে, তাতে খেলা পাতিব 10-11-12 জানুৱাৰী। এনেকৈ মই খিচিৰি আৰু পাৰা আমি লগে ভাগে এসাঁজ খাম বুলি ভাবিছোঁ। যিহেতু ঠাণ্ডা বতৰ, কুঁৱলীও দি আছে, আপোনালোকে চাব পাৰে কুঁৱলী এৰাই নাই। কি আয়োজন হৈ আছে ইয়াতে? বছৰ আয়োজন মানে আমাৰ ৰামধেনু ক্লাবৰ পৰাই খেলা হ'ব জানুৱাৰী 10-11-12 তিনিদিনা নেকি খেলা এইবাৰ? 3 দিনা মানে আমি ছেমিফাইনেল আৰু ফাইনেলখন আমি 12 তাৰিখে অনুষ্ঠিত কৰিম। 12 তাৰিখে আমাৰ আছে সাংস্কৃতিক অনুষ্ঠান এটা ৰখা গৈছে, গায়ক আছে, বাদ্যবাদক আছে। সেইখিনিৰ কাৰণে আৰু দল বেছি হোৱাৰ কাৰণে আমি 2-3 দিনা এক্সট্ৰা কৰিব লগা হৈছে। প্ৰাইজ কিমান পইচা? প্ৰাইজ আমাৰ 6,000 প্ৰথম প্ৰাইজ, দ্বিতীয় প্ৰাইজ 4,000। মেন অফ দ্য মেচ আছে, মেন অফ দ্য চিৰিজ আছে। খেলাখন এইবাৰ হাতৰবাৰী গোপাল মন্দিৰৰ সন্মুখৰ খেলপথাৰত হ'ব। হাতৰবাৰী গোপাল মন্দিৰ দেখিছে তাতে আছে। আপোনালোকে যদি মেডিকেল কলেজৰ পৰাই আহি থাকে, মেডিকেল কলেজৰ প্ৰায় 1 কিলোমিটাৰ হ'ব। তাতে ৰাস্তাৰ কাষৰ পৰাই দেখাই পাব। গতিকে আহিব চবেই দল লৈ, আমাৰ যিমান দল হয় আমি তাতে সুবিধা কৰি দিম আৰু আহিব বুলি আশা থাকিল। আৰু আমি এই চান্সতে প্ৰাঞ্জলাক ধন্যবাদ জনাইছোঁ। তেওঁৰ ইউটিউব চেনেলতে ভিডিঅ'টো আহি আছে আৰু তেখেতে আজি চলিকেইটা কাম কৰি থকা কষ্ট হৈ থকাৰ কাৰণে আজি খানা এটাৰ আয়োজন কৰিছে, খিচাৰি। গতিকে কামো হ'ব, খানাও হ'ব। চাই দিয়ক, ভিডিঅ'টোত দেখাবই গোটেইখিনি আৰু খেলত আহিব বুলি আশা কৰিলোঁ। বাকী আমি পাৰা কাটি আছোঁ ভাই, যোগাৰ চোগাৰ নাই, চুৰি দি কাটি আছোঁ তাতে বুজি পাৰোঁ। এইফালে কেৰাহী লগাই গ'ল। বাকী খিচিৰি যিহেতু অলপ ডাঙৰ ডাঙৰকৈ থৈ দিছোঁ। লেগ পিচ আপোনালোকে গমেই পায় আজি এই সৰু ল'ৰাকেইটাই খেলা পাতিছে। সেইকাৰণে মই আজি খানাটো সিহঁতৰ কাষতে পাতি দিছোঁ। যিটো খিচিৰি হ'ব, মই এতিয়া মিঠাতেল দি লওঁ। এতিয়া শুকান জলকীয়া আৰু ফোৰণটো মই দি লওঁ। এতিয়া দিম মই কাটি থোৱা পিঁয়াজ। এতিয়া দিম মই অন্নপূৰ্ণাৰ 5 টকীয়াৰ আদা নহৰু। এইটো পথাৰত খানা বনাই আছোঁ, ইমান যি ফেচিলিটি বনাই আন, সেইকাৰণে এইটো কিনি আনিলোঁ। ভাল কিন্তু ভাল আনিছোঁ অন্নপূৰ্ণা। পিঁয়াজ আদা নহৰু ভালদৰে ভাজা হৈ গ'ল, আপোনালোকে চাব পাৰে। এতিয়া দিম মই কাটি থোৱা পাৰৰ মাংস। আমি হাৰা নোহোৱা মাংস দিওঁ, সেইটো হাৰা নোহোৱা মাংস। ক'ত পালি এই গাছ বঢ়িয়া। এই কিন্তু গুৱাহাটীয়া বগৰী, আমাৰ তাতে কাষতে আছে একডাল গাছ, এই অলপ আগত। কিন্তু কি বেয়া হৈছে, কহা লাগছি নে কি? নাই লগা নাই, মিঠা লাগছে। কিহত পুৰা টেঙা টেঙা মিঠা। আমাৰ ইয়াতো হয় নেকি গুৱাহাটী? বহু ইণ্ডাষ্ট্ৰী হয়, আপোনালোকে চাব পাৰে। অঁ, এতিয়া বগৰী খাইছোঁ ন, অলপ কথা এটা হেৰি কৰিব। পাৰা মাংসটো আৰু চয়াবিন দিছিলোঁ, সেইটো ভালকৈ ভাজা হৈ গ'ল। এতিয়া আছে ৰঙালাও,
ওলকবি আলু আৰু বন্ধাকবি আছে অলপ পাছত দিম দি দিলোঁ মই এতিয়া দালি চাউলটো মই ধুৱাই দিওঁ তাতে আছে দালি 1.5 কিলো মচুৰ আৰু বুটৰ দালি দিছোঁ আৰু এইটো খেতিৰ জহা চাউল ঘৰৰ এইবাৰ মই খেতি কৰিছিলোঁ আপোনালোক দেখো নহ'ল নেক্সট ভিডিঅ'টোত দেখাম এইটো খল্লি মাহ আমি খেতি কৰোঁ নহয় তাতো আপোনালোকক দেখি দিম জহাৰ খেতি কৰোঁ এইটো মই জহা ধানৰ চাউল ইয়াতে 1 কেজি আনিছিলোঁ আধা কেজিমান দিম একেলগে মিক্স কৰি দিলোঁ এতিয়া দিম মই বন্ধাকবি আৰু মই অলপমান নিমখ দি ল'ম মই যিহেতু 12জনমান মানুহ সেই আন্দাজে মই খিচিৰি জোকাই নিমখটো দি ল'ম চব্জিটো আমাৰ ভালদৰে ভাজি ল'লোঁ এতিয়া দিম মই দালি আৰু চাউলটো একেলগে ধুই আনিছিলোঁ দি ল'ম এতিয়া হালধি আৰু জিৰাটো দি ল'ম দালি চাউল চব্জি চব ফিনফিনাকৈ ভাজি লোৱা হৈ গ'ল এতিয়া দিম মই পানী সেই দি ভালো নাই Yeah. এনে যি আলোচনা করছি মাথাটা গরম তুই যায় কি আলোচনা করছি সেই গোটাখিনি খাম হা মুচি মুচি খাব বলে এতিয়া তই বা আমি পাও না নাপাও আমিতো বেলেগ পার্টি নাই আর কেইজন মান আছে তাতে কেইজন মান আছে 10-12জন মান আছে খাই পুরো দীপেবিলাক কাম কৰি আছে না পুরো এনে যি খানে দিয়া আছে দেই যোগাৰো কমা নাই নহয় মানে 15-20টা মানে খাব পাৰিব খিচিৰি অলপ হদ কদ নেবি মেন হা কদ দিলি বেছিকৈ খাব হদ কম হলি কমকৈ খাব বা হট কম নহয় হট ঠিকে থাকিব খাৰ আৰু পাৰা মাংস দিলে এনে হট টেষ্টিটো বেছি হয় না বাকী মিলি যাব ধৰ 15-17টা মানে খিচিৰি খাব পাৰিব বাবু দেখিছোন এই কালারটো চাক আইছে এই পারার মাংস হইতো এই পারার মাংস এই পারার মাংস ঠিকে আছে সয়াবিনো পৰি আছে পাৰা মাংস বুলি ভাবো আৰে চলি যাওঁতে নেকি খাই থাকোঁ দে কষ্ট কৰা মানুহ হয় না এই প্ৰাঞ্জলদা কি চেন মাৰিছ তাৰ পাই আছো জানা মই তাৰ পাই আছো জানা আজি এই লো ৰখি আছো না লো ৰখি আছো হা ডাইৰেক্ট খতম কৰি দিম তুমি দে খালি দে দিম বাকী ভাই চাবি ভাই 15টা মানৰ যোগাৰ আনিছোঁ কেংকি খালি কেংকি হ'ব দেখোন নহয় দে মই অলপে খাম কিন্তু অলপ বেছি খাম আৰু সেনে এই এখন হনা আগে চলিকেইটা বহিলি একেলগে দেও যা পাত কাটবে দে নো খাবা লাগে পাত কাটি লৈ আ কলপাতত খাব লাগে নে কি কি মাল জন্ম পাইছে ইয়াতে আপোনালোকে চাব পাৰে নহয় পাতত সেইকাৰণে ভোজপাতত নাখাওঁ হৈছি কলপাত কাটিব গৈছি আপোনালোকক মই ভিডিঅ'টো দেখাম নহয় খোৱা ভিডিঅ'টো 10,000 খাব মই বুলি ক'লোঁ এতিয়া পাওঁ না নাপাওঁ ভাগত তাৰ নাই পাত্তা এতিয়া আমাৰ খিচিৰিটো আপুনি চাব পাৰে পুৰা ডাঠ হৈ গৈছি এতিয়া দিম মই চিকচিকা কৰি থকা এইলে কেঁচা ধনিয়াৰ পাত এতিয়া কাটি দিম গৰম বালত মাংস নালাগে খিচাৰি ভাল হৈছে ভাই কিন্তু মাংস বৰা নাই পাতত এতিয়া গেলে এক পিছো নাই এই ৰঙালাও টুকুৰা খাই আছো বাবু খানাটো কেনে হৈছে ভাল হৈছে হা ভাল হৈছে সব ভাল হৈছে নে নিমখ চিমখ হৈছে হৈছে আস্তেও খাই থাকিবা কাহা খাই থাকিবা না পাত খান কিন্তু সৰু হৈছে হা
সৰু হোৱা নাই দিয়ক ঠিকে আছে কুলদীপ বঢ়িয়া আছে কি বনাইছো খিচাৰি বঢ়িয়া আছে ভাল হৈছেতো বাবু খানাটো কেনে আহিছে বঢ়িয়া আছে বঢ়িয়া চয়াবিন মাংস চব আছে খিচাৰিত মজা লাগছে ভাল হৈছে খানাটো কেনে আহিছে ভাল হৈছে খিচিৰি দুই গাই এক করলে অঁ খাবার নাই খিচিৰি কিন্তু আজি কেনে পাইছ ভাল হৈছে কৰণ মজা ভাল লাগছে এই মাংস বসছে মাংস এই পৰিল মাংস চুবে আছো চয়াবিন দেই পিছ মজা আছে বঢ়িয়া মাংস কেনে আহিছে বঢ়িয়া আছে হয় নেকি মাংস নহয় আমাৰ ইয়াক হুলাবাৰী বুলিও কয় এনাৰ বাকী নাম কি আছিল নামটো বাবু সুদীপ্ত পূজা বৰুৱা উজিয়াৰ বৰুৱা বাপৰে বাপ ঠিকে আছেতো আছে বাবু মজা আছে খিচিৰি পচছি নে ভাগত বসছে অঁ মাংস নবল্লা হা মাংস নবলে নবল্লা অঁ সয়াবিন বসছে অঁ চয়াবিন হ'লেও খা মাংস বুলি চাব পাৰে এখন পাৰ কাৰ হ'ব পাৰে আহি যাক কেনে আহিছে টপ নচ কি 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 টপ নট চাই তাৰমানে কি অসমীয়াত ক্লাস হা ফার্স্ট ক্লাস অঁ বাকী ইংলিছ মিডিয়ামত পঢ়া নেকি তুমি বাবু হা ইংলিছতে কথা কচোন আজি খিচিৰিটো কি বুলি কয় ইংৰাজীটো বাবু ক খিচিৰিটো ইংৰাজীত কি বুলি কয় ক তুমিতো BA পাছ ক ক খিচিৰিটো হা বয়া বনাব আকৌ নহয় এতিয়া নকওঁ তুমিতো বৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছিলে এতিয়াৰ পৰাই হা নাজানো মই কৈ দিম নেকি ক মোৰ ইমান পকা নহয় এতিয়া বাবু হাতৰ সহল মজা আছে খিচাৰি হা মজা আছে তোমাৰ মোক দেখিলি গম পাই কি হাপা হাপা আন মোক এ বাবু কিয় নাই ভাল 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 আছে খিচিৰি খাইছ খালো খালো হা খালো খালো ভাল আছে ভাল আছে এ বাবু কেনে হৈছে খিচিৰি মজা খোৱা নাই বাৰু না খাইছো মই চাকছো ঘৰ ক'ত তোমাৰ দে চকত এ ৰতনদাৰ ল'ৰা নেকি হা দে এ বঢ়িয়া লাষ্টত খালি না নাই মাংস নাপাই চাই আছো ৰবা থাকিব পাৰে পাইছো মাংস এক পিছ পালো খাবা পালে দিয়া পালা খালা দিয়া দেখি নে বেলেগ এটা তেজ হয় নে বাবু কৈছোন কেনে আহিছে কৈ দি বঢ়িয়া আছে চৰাটো আগত লৈ লৈছো বাকী খিচিৰিত কিন্তু দালিটো মেইন দালি যিমানে বেছি হ'ব সিমানে খিচিৰি হয় দালিখিনি অকণে টেষ্টি হৈছে চাউল কম দিব লাগে আৰু জহা চাউল দিয়া গৈছে নে খাম ঠিকছে খাম মাত দেখছি নে তাৰ আৰু খলে চব্জিটো জোখমতে বসছি খলে আছে পুৰা এ ওলকবি জানা ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ নিজেও ভাল লাগছে এনে লগত খানাটো খাই হাঁহি দাম চাই দি বিৰাট সুন্দৰ এটা পৰিৱেশ আৰু আপোনালোকেও কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে জানুৱাৰীত 10, 11, 12 নেকি 10, 11, 12 তাৰিখে জানুৱাৰীত বা ক্ৰিকেট খেলা যদি আছে তেখেতসকলে ক্ৰিকেট খেলিব আহিব পাৰে তাকে ময়ো থাকিম আপোনালোকক লগ পাম তাতে আৰু সেই আপোনালোকে এই খিচিৰি দি পাৰাটো এই খিচিৰিত মিক্স কৰি দি একদিন বনাব বিৰাট সোৱাদ পাব তে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন